ছাৰবাইদেউসকল চলিত মাহৰ যি জুন মাহ চলি আছে জুন মাহৰ দৰমহা এইবাৰ কৰ্তন যাব কৰ্মচাৰীসকলৰ হয় ছাৰবাইদেউসকল এক বিশেষিত খবৰীয়া চাব অসমীয়া প্ৰতিদিনে যোগান ধৰা বাতৰিৰ পৰা আমি আপোনালোকৰ মাজলৈ এয়া তুলি ধৰিছোঁ। এয়া আমাৰ কোনো মনে সজা বাতৰি নহয়। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া হৈছে আমি এই খবৰলৈ এয়া চাব ডিজিটেল ডেস্ক। চৰকাৰী বিষয়া কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আহিল এটা কঠোৰ নিৰ্দেশ। এতিয়াৰ পৰা 10 বজাৰ লগে লগে সকলো বিষয়া কৰ্মচাৰী উপস্থিত হ'ব লাগিব কাৰ্যালয়ত। যদিহে এই নিয়ম কোনো বিষয়া কৰ্মচাৰীয়ে অমান্য কৰে তেন্তে বিভাগীয় শাস্তিৰ সন্মুখীন হোৱাৰ লগতে দৰমহা কৰ্তন কৰা হ'ব বুলি জনা গৈছে। সকলো চৰকাৰী বিষয়া কৰ্মচাৰীৰ বাবে এতিয়া বায়'মেট্ৰিক এটেণ্ডেন্স অনিবাৰ্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। যোৱা সোমবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে। এতিয়াৰ পৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ কামৰ প্ৰতি হেমাহি সহ্য কৰা নহয় বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে। আৰু এই বাতৰি প্ৰকাশ পাইছে অসমীয়া প্ৰতিদিনৰ ফালৰ পৰা আমি পোনে পোনে আপোনালোকৰ মাজলৈ তুলি ধৰিছোঁ, য'ত 10 বছৰ লগে লগে সকলো বিষয়া কৰ্মচাৰীসকলক উপস্থিত হ'ব লাগিব কাৰ্যালয়ত। আৰু কাৰ্যালয়ত উপস্থিত হ'লে তেতিয়া আপোনালোকৰ নিয়মীয়া এই দৰমহা পাই থাকিব, অন্যথা আপোনালোকৰ দৰমহা কৰ্তন কৰিব পাৰে বুলি এই আমি যি বিশেষ খবৰ লাভ কৰিছিলোঁ তাৰ পৰাই আপোনালোকৰ মাজত আমি তুলি ধৰিছিলোঁ। সেয়েহে আপোনালোকৰ প্ৰতিটো খবৰ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।